নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো এটা নতুন টপিক নিউ এডুকেশ্যন পলিচি অৰ্থাৎ নতুন শিক্ষা নীতি। ইতিমধ্যে ভাৰত চৰকাৰে 29 জুলাই 2020 ত নতুন শিক্ষা নীতি গ্ৰহণ কৰিছে আৰু সেই নতুন শিক্ষা নীতিত কি আছে সেই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিব খুজিছো। এতিয়া আমাৰ প্ৰথম কথা হ'ল যে ইতিমধ্যে আমাৰ যি শিক্ষা ব্যৱস্থা পৰিচালিত হৈ আছিল বা যি শিক্ষা ব্যৱস্থা আমাৰ চলি আছিল সেই শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি নতুন শিক্ষা ব্যৱস্থাই কিছুমান নতুন দিশ নতুন চিন্তা চেতনা লৈ আহিছে আৰু যি নতুন চিন্তা চেতনা আৰু যি নতুন দৃষ্টিভংগী সেই দৃষ্টিভংগীয়ে আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতিজন ব্যক্তিক যে প্ৰভাৱিত কৰিব সেই সম্পৰ্কে আমি নিশ্চিত আৰু আমি সেই কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যাতে আমাৰ সকলো ব্যক্তিয়ে নতুন শিক্ষা নীতি সম্পৰ্কত কিছু হলেও কিছু জ্ঞান লাভ কৰে। ঠিক আছে, তেনে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি দেখিছোঁ যে নিউ এডুকেশ্যন পলিচিত এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ ষ্টেপ গ্ৰহণ কৰা হৈছে। সেইটো হ'ল যে আমাৰ যি পৰম্পৰাগত শিক্ষা ব্যৱস্থা আছিলে 10+2 অৰ্থাৎ দশম যোগ উচ্চতৰ মাধ্যমিক সেই দুয়োটাৰ অৱসান ঘটাই কি কৰা হৈছে শিক্ষা ব্যৱস্থাক আমাৰ 5+3+3+4 কৰা হৈছে। অৰ্থাৎ এই 5 প্ৰথম আহিলে 5 যেটো ফাউন্ডেশন স্টেজ এই স্টেজত কি হ'ব ছাত্ৰ ছাত্ৰীসকলক 3 বছৰৰ পৰা 5টা ক্লাছত ছাত্ৰ ছাত্ৰীসকল অন্তৰ্ভুক্ত থাকিব। প্ৰথম আহিব আমাৰ 3টা ক্লাছ যেটো আমাৰ প্ৰাক প্ৰাথমিক স্তৰৰ ক্লাছ হ'ব আৰু তাৰ পিছত আহিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। নেক্সট আমাৰ এটো হ'ল প্ৰিপাৰেটৰী ক্লাছ 3 এই প্ৰিপাৰেটৰী ক্লাছত থাকিব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। নেক্সট আহিব 3 এই 3 থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম। তাৰ পিছত আহিব 4 এটো মিডল ষ্টেজ আৰু এটো হ'ব সেকেন্ডাৰী ষ্টেজ আৰু এই সেকেন্ডাৰী ষ্টেজত থাকিব 9 10 11 12। গতিকে এই চাৰিটা কি হৈছে ষ্টেজত কি কৰা হৈছে শিক্ষা ব্যৱস্থাটোক ভাগ কৰা হৈছে। গতিকে এটো এটা বৃহৎ যে পৰিৱৰ্তন সেই কথা আমি নকলেও হ'ব আৰু কেনেকুৱা ধৰণৰ পৰিৱৰ্তন সেই সম্পৰ্কে আকৌ আমি আলোচনা কৰিম। এটা এই প্ৰথম ষ্টেজত ছাত্ৰ ছাত্ৰীসকলক কি হ'ব সোশ্যালাইজেশনৰ যেটো ব্যৱস্থা সামাজিকৰণৰ যেটো ব্যৱস্থা এজন শিশুক সামাজিককৰণৰ বাবে যিখিনি ব্যৱস্থা খেলৰ মাধ্যমেৰে শাৰীৰিক ব্যায়ামৰ মাধ্যমেৰে গান নাচ ইত্যাদিৰ জৰিয়তে তেওঁলোকক কি কৰা হ'ব শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব। এই ষ্টেজৰ যিখিনি শিক্ষা এই গোটেই ষ্টেজটো পৰিচালনা কৰিব আৰ্লি চিলড্ৰেন কেয়াৰ এণ্ড এডুকেশ্যন যেটো বিভাগ সেই বিভাগটোৱে কি কৰিব এই প্ৰথম আমাৰ ফাউন্ডেশন ষ্টেজটো পৰিচালনা কৰিব আৰু এই ষ্টেজৰ যিবিলাক পাঠ্যক্ৰম সেইবিলাক যুগুত কৰিব NCERT। গতিকে প্ৰথম ষ্টেজটো বিশেষকৈ গুৰুত্বপূৰ্ণ। এটা নেক্সট আৰু ইয়াত এটা কথা কোৱা হৈছে যে ইয়াত কি কৰা হ'ব যিবিলাক আমাৰ মাতৃভাষা বিশেষকৈ আঞ্চলিক ভাষাত কি কৰা হৈছে শিক্ষা প্ৰদানত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে আঞ্চলিক ভাষাত অৰ্থাৎ মাতৃভাষাত শিক্ষা লাভ কৰিব পাৰে তাৰ নিশ্চিতি প্ৰদান কৰা হৈছে কৰিবলৈ চৰকাৰে ইয়াত কি কৈছে প্ৰস্তাৱ গ্ৰহণ কৰিছে। নেক্সট আমি চাইছো 3 ষ্টেজ ইয়াত থাকিব আমাৰ তৃতীয় শ্ৰেণীৰ পৰা আৰু ইয়াত থাকিব আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা। এইটো ষ্টেজত কি হ'ব ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে শিক্ষা প্ৰদান কৰিবলৈ বিভিন্ন বিষয় ইয়াত কি কৰা হ'ব সন্নিৱিষ্ট কৰা হ'ব। এতিয়া এই আমি ষ্টেজ 4টোত এটা আমূল পৰিৱৰ্তন ঘটোৱা হৈছে যে এই ষ্টেজ 4টোৱে এটা কথা নিৰ্দেশ কৰিছে যে ইতিমধ্যে যি আমাৰ শিক্ষা ব্যৱস্থাত যি দুটা ডাঙৰ পৰীক্ষা আছিলে সেই দুটা হ'ল HSLC আৰু HS এই দুয়োটা পৰীক্ষা কি কৰিছে উঠাই দিছে। এই দুয়োটা পৰীক্ষা উঠাই ইতিমধ্যে কি কৰা হৈছে ইয়াত 8টা সেমিষ্টাৰৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ 9 10 11 12 এই 4টা বছৰত কি হৈছে 8টা সেমিষ্টাৰ হ'ব অৰ্থাৎ ষান্মাসিক ব্যৱস্থাৰে কি হ'ব পৰীক্ষা ইয়াত পতা হ'ব আৰু ইয়াত কোনো ধৰণৰ ফাইনেল এক্সামৰ কথা নাহে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক বুলি যি টেনচন হয় আৰু অভিভাৱকসকলেও যি টেনচন লয় যি নম্বৰৰ বাবে যি মানসিক নিৰ্যাতন চলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইবোৰ নিশ্চয় এই ব্যৱস্থাটোৱে কি কৰিব অৱসান ঘটাব। গতিকে এইটো এটা নিশ্চয় আমাৰ সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়া ইয়াত দেখা গৈছে যে মাল্টিডিসিপ্লিনাৰী সিস্টেমত কি হ'ব এই নতুন শিক্ষা নীতিয়ে মাল্টিডিসিপ্লিনাৰী সিস্টেমত শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ
কথা কৈছে এটা হেতু কি যে ইয়াত কি হৈছে বহুমুখী শিক্ষা প্ৰচলন বহুমুখী শিক্ষাৰ যেটো ধাৰণা সেই ধাৰণাৰে কি হৈছে শিক্ষা ব্যৱস্থাক ই পৰিচালিত কৰিব এটা সেই বহুমুখী শিক্ষাৰ ধাৰণাত আমি এটা কথা চাওঁ এটা সাংঘাতিক গুৰুত্বপূৰ্ণ কথা হেতু হল কি যে যেটো সিস্টেম আমাৰ আছিল যে মেট্ৰিক পাস কৰাৰ পাছত কি হ'ব ছাত্ৰ ছাত্ৰী সকলে ষ্ট্ৰীম লৈ পেলাই পঢ়িব লাগিব গৰে হেতু এটা কি হয় 9 10 ৰ পৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত এটা মনত এটা ডাঙৰ টেনচন থাকে যে মই কি ষ্ট্ৰীম লৈ পঢ়িম অৰ্থাৎ মই কোনটো শাখাত পঢ়িম আৰ্টছ পঢ়িম কমাৰ্চ পঢ়িম নে সায়েন্স পঢ়িম কিন্তু এতিয়া নতুন যি আমাৰ শিক্ষা নীতি সেই শিক্ষা ব্যৱস্থাত কি হ'ব তেনেকুৱা ধৰণৰ কোনো ষ্ট্ৰীমৰ কথা নাহে সকলো ছাত্ৰ ছাত্ৰীয়ে সকলো বিষয় পঢ়িব পাৰিব অৰ্থাৎ কেমিষ্ট্ৰিৰ লগত হিষ্ট্ৰী পঢ়িব পাৰিব বা মেথমেটিক্সৰ লগত ইফালে হিষ্ট্ৰী বা লজিক পঢ়িব পাৰিব গতিকে এনেকুৱা নহয় যে কমাৰ্চৰ সাবজেক্টটো কেইটাহে অকল পঢ়িব পাৰিব যি আগৰ আমাৰ যেটো নিয়ম আছিল তেনেকুৱা কোনো ধৰাবন্ধা কথা নাথাকে যেটো হল আমাৰ বহুমুখী শিক্ষা ব্যৱস্থাৰ যেটো ধাৰণা এটা সেই ক্ষেত্ৰত কি হ'ব ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ নিশ্চয় মানসিক যি সমস্যা হয় যি মানে টেনচন হয় সেই আমাৰ পৰীক্ষাৰ ৰিজাল্টৰ সময়ত সেই টেনচন নিশ্চয় ই দূৰ কৰিব ইয়াৰ পিছত আহিলে যে এক্সামিনেশন সিস্টেমটোত আমি কৈছো যে ষান্মাসিক পদ্ধতি মানে পৰীক্ষা পদ্ধতি কি হ'ব ষান্মাসিক হ'ব বিশেষকৈ আমাৰ স্টেজ 4 মানে নৱম দশম একাদশ দ্বাদশত কি হ'ব ষান্মাসিক পদ্ধতিত পৰীক্ষা হ'ব আৰু ইয়াত ইভালুয়েশন বিলাকো বেলেগ হ'ব ক্ৰেডিট সিস্টেম হ'ব আৰু ইয়াত ৰিপোৰ্ট যি কাৰ্ড বনোৱা হ'ব বা ইভালুয়েশন যি কৰা হ'ব সেইবিলাকত কি হ'ব সাধাৰণতে শিক্ষকৰ মূল্যাঙ্কন থাকিব ছাত্ৰৰ নিজৰ ফালৰ পৰা মূল্যাঙ্কন কৰাৰ এটা ব্যৱস্থা থাকিব আকৌ ছাত্ৰৰ সহপাঠী সকলৰ পৰাও মূল্যাঙ্কন কৰাৰ এটা ব্যৱস্থা থাকিব যেটো 360 ডিগ্ৰী বুলি কোৱা হৈছে ঠিক আছে নেক্সট স্টেপত আমি চাওঁ ইয়াত একাডেমিক বেংক ক্ৰেডিট ব্যৱস্থা এটা সিস্টেম আহিব এতিয়া আমি আকৌ কৈছো এই একাডেমিক বেংক ক্ৰেডিট যেটো সিস্টেম সেই সিস্টেমটোলৈ যোৱাৰ আগত আমি আৰু এটা কথা চাই লওঁ যে যেটো হায়াৰ সেকেন্ডাৰীটো আমি কলো যে হায়াৰ সেকেন্ডাৰী নাইকিয়া হ'ব এতিয়া আমি দেখিলো যে 4 ষ্টেজত 4ৰ পাছত কি হ'ব যেতিয়া 4 ষ্টেজটো পাৰ হৈ যাব মানে সেকেন্ডাৰী ষ্টেজটো যেতিয়া ছাত্ৰ ছাত্ৰীসকল পাৰ হ'ব তেতিয়া তেওঁলোকে কি কৰিব লাগিব স্নাতক পৰ্যায়ত এডমিশন ল'ব লাগিব গতিকে স্নাতক শিক্ষাত কি পৰিৱৰ্তন ঘটাইছে আমি হেতু চাওঁ স্নাতক শিক্ষা কি কৰা হৈছে 4 বছৰীয়া কৰা হৈছে গতিকে স্নাতক শিক্ষা এই 4 বছৰীয়া কৰা হৈছে গতিকে স্নাতক শিক্ষাত এই 4টা বছৰ কি হ'ব 4খন আমাৰ সাৰ্টিফিকেট ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব এটা প্ৰথম যে আমি কলো যে আগৰ আমাৰ কি আছিল যে যদি এজন ছাত্ৰই 3টা বছৰ সম্পূৰ্ণ নকৰে তেতিয়াহে তেওঁ কেতিয়াও বিএ পাছৰ সাৰ্টিফিকেটখন নাপায় কিন্তু এতিয়া সেই পৰিস্থিতি সেই যেটো সমস্যা আছিল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যে বিশেষ সমস্যা পাৰিবাৰিক হ'ব পাৰে বা ফাইনান্সিয়েল হ'ব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ কাৰণে কি হয় এজন ছাত্ৰই এটা বছৰ বিএ পঢ়িলে তাৰপিছত তেওঁ ড্ৰপ দিলে এটা সেই ছাত্ৰজনৰ কি হয় সেই বছৰটো লোকসান হয় তেওঁ কোনোদিন আকৌ সেই বছৰটো ঘূৰাই আকৌ তেওঁ নেক্সট দ্বিতীয় বছৰত কি কৰিব নোৱাৰে বিএ পঢ়িব নোৱাৰে এতিয়া নতুন যি শিক্ষা পলিচি সেই নতুন শিক্ষা পলিচিটোৱে কিন্তু এই ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব যে ইয়াত কি হ'ব প্ৰথম বছৰ পঢ়িব তেতিয়া কি হ'ব ছাত্ৰ ছাত্ৰীসকলে প্ৰথম বছৰত সাৰ্টিফিকেট লাভ কৰিব এখন স্পেচিয়েল সাৰ্টিফিকেট পাব বিএ নেক্সট আহিলে যেতিয়া দ্বিতীয় বছৰ পঢ়িব তেতিয়া কি হ'ব ইয়াত তেওঁলোকে ডিপ্লোমা পাব অৰ্থাৎ এডভান্স সাৰ্টিফিকেট পাব তৃতীয় বছৰ পঢ়িব যেতিয়া তেওঁলোকে ডিগ্ৰী সাৰ্টিফিকেট পাব আৰু চতুৰ্থ বছৰত কি হ'ব ডিগ্ৰী উইথ ৰিসাৰ্চ মানে গৱেষণা সংযুক্ত হৈ যিখন সাৰ্টিফিকেট সেইখন তেওঁলোকে পাব গতিকে শিক্ষা ব্যৱস্থাত এটো এটা মানে আমূল পৰিৱৰ্তন বুলি আমি ক'ব পাৰো আৰু ই কি হ'ব সকলো ছাত্ৰ ছাত্ৰীকে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ পেলাব যেটো সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যিকোনো সময়ত আহি কি কৰিব পাৰিব উচ্চ শিক্ষা লাভ কৰিব পাৰিব এটা সেই কথাটো ক'বলৈ যাওঁতে আমাৰ এতিয়া এই কথাটো আহিলে যে একাডেমিক বেংক ক্ৰেডিট এটা কি হ'ব আৰু এটা ব্যৱস্থা কৰিছে চৰকাৰে যে একাডেমিক বেংক ক্ৰেডিট সিস্টেম কৰি কি কৰিব ছাত্ৰ ছাত্ৰীসকলৰ যি ক্ৰেডিট থাকে সেই ক্ৰেডিট ডিজিটেল মাধ্যমত কি কৰা হ'ব সংৰক্ষণ কৰি থোৱা হ'ব আৰু তেতিয়া কি হ'ব ছাত্ৰজনৰ যি ক্ৰেডিট আছিল আমি ধৰি ললো তেওঁ যেতিয়া তেওঁ প্ৰথম বৰ্ষৰ আছিল বিএ তেতিয়া তেওঁ যেটো ক্ৰেডিট থাকিব সেই ক্ৰেডিটটো কি হ'ব ডিজিটেল মাধ্যমত কি হ'ব সংৰক্ষিত হৈ থাকিব তেওঁ যিকোনো কাৰণত দ্বিতীয় বৰ্ষ পঢ়িব নোৱাৰিলে 4 বছৰৰ পাছত তেওঁ দ্বিতীয় বৰ্ষ যেতিয়া পঢ়িবলৈ আহিব তেতিয়া তেওঁ দ্বিতীয় বৰ্ষ পঢ়িবলৈ আহোঁতে কি হ'ব সেই ক্ৰেডিটটোৰ লগত দ্বিতীয় বৰ্ষৰ ক্ৰেডিট প্লাস হ'ব বা অন্যান্য যিকোনো ধৰণৰ যদি তেওঁ
কোৰ্চ কৰে তেতিয়া কি হ'ব সেই কোৰ্চবিলাকত তেওঁ যি ক্ৰেডিট পাব সেই ক্ৰেডিটটো আহি তেওঁ সেই সংৰক্ষিত ক্ৰেডিটত কি হ'ব সংযুক্ত হ'ব গতিকে এইটো এটা সাংঘাতিক সুবিধা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে নিশ্চয় কৰা হৈছে ইয়াৰ পাছত আমি দেখিলোঁ যে যেটো ই-লাৰ্নিং সিস্টেমক বিশেষভাৱে গুৰুত্ব দিছে নিউ এডুকেশ্যন পলিচিয়ে যাতে ই-লাৰ্নিং ব্যৱস্থাৰে কি হয় সকলো ছাত্ৰ ছাত্ৰী উপকৃত হয় সেই ক্ষেত্ৰত চৰকাৰে বিশেষ এই নীতি এই পলিচিৰ জৰিয়তে বিশেষ উদ্যোগ গ্ৰহণ কৰিব আৰু তাৰ কাৰণে কি হৈছে চৰকাৰে ইতিমধ্যে কিছু আঞ্চলিক ভাষালৈ আমাৰ মানে যেটো লাৰ্নিং ব্যৱস্থাটো আঞ্চলিক ভাষালৈ ট্ৰান্সফাৰ কৰাৰ কথাও কোৱা হৈছে যাতে সকলোৰে কাৰণে কি হয় আমাৰ ইন্টাৰনেট ব্যৱস্থাৰে যি শিক্ষাৰ মাধ্যম বিশেষকৈ ইংলিছ আৰু হিন্দীত থাকে গতিকে সেই তৰ্জমাৰ যেটো ব্যৱস্থা হেতু কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে নেক্সট আহিলে কোডিং সিস্টেমক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীবিলাকে কি হৈছে সৰুৰে পৰাই কি হয় কম্পিউটাৰ মেথমেটিক্স আদি বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে তেওঁলোকে কি হয় গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে এতিয়া আমি চালো এই যিখিনি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে সকলো ক্ষেত্ৰতে কি হৈছে আমাৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত সকলো ক্ষেত্ৰতে পৰিৱৰ্তন যে আহিব কি স্পষ্ট হৈ পৰিছে এতিয়া ইয়াত আৰু এটা বস্তু আছে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন এই পলিচিৰ অন্তৰ্ভুক্ত এটা বিষয় নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন এটা এই ৰিচাৰ্চ ফাউণ্ডেশ্যন যেটো সংগঠন ইতিমধ্যে গঢ় লৈ উঠিব এই সংগঠনটোৰ দ্বাৰা কি হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰিব বিচাৰে সেই সকল ছাত্ৰ ছাত্ৰীক বিভিন্ন জলবাণী দি সহায় সহযোগ আগবঢ়াব ইয়াৰ পিছত আহিলে ইণ্টাৰনেশ্যনেলাইজেশ্যন অফ এডুকেশ্যন শিক্ষাৰ আন্তৰ্জাতিকীকৰণৰ ওপৰতো কি হৈছে চৰকাৰে এই আঁচনিখনে গুৰুত্ব দিছে যাতে বিদেশৰ যি উচ্চ শিক্ষা অনুষ্ঠান সেই উচ্চ শিক্ষা অনুষ্ঠানবিলাকে আমাৰ দেশতো কি কৰিব পাৰে বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁলোকৰ চেণ্টাৰ খুলিব পাৰে আকৌ আমাৰ দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ে কি কৰিব পাৰে অন্য দেশৰ বিশ্ববিদ্যালয়ত শাখা স্থাপন কৰি পেলাই ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে সেইটো এটা ইয়াৰ গুৰুত্বপূৰ্ণ বিষয় তাৰপিছত আহিলে নেক্সট ইয়াত ফ্ৰী এন্ট্ৰি এণ্ড ফ্ৰী এক্সিষ্ট আমি কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ কি হয় এই যে কৈছোঁ যে BA ক্লাছত তেওঁলোকে কিবা কাৰণে ড্ৰপ দিলে নেক্সট তেওঁলোকে ওলাই গ'ল আকৌ তেওঁলোক সোমাই আহি কি কৰিব পাৰে BA পঢ়িব পাৰে এইটো যেটো সিস্টেম সেইটো ফ্ৰী এন্ট্ৰি এণ্ড ফ্ৰী এক্সিষ্ট কোৱা হৈছে এতিয়া চাওক এই গোটেই যি উচ্চ শিক্ষাৰ অনুষ্ঠান সেই অনুষ্ঠানবিলাক চলোৱা বিভিন্ন সংগঠন ইতিমধ্যে বিভিন্ন অৰ্গেনাইজেশ্যন আছিলে সেই অৰ্গেনাইজেশ্যনবিলাকৰ কি হৈছে অৱসান ঘটাই এটা নতুন সংগঠন গঢ় লৈ উঠিব এটা নতুন অনুষ্ঠান হ'ব সেইটো হ'ল হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া অৰ্থাৎ HCCI কি কৰিব গোটেই উচ্চ শিক্ষা অনুষ্ঠানবিলাক পৰিচালনা কৰিব তেওঁলোকৰ কণ্ট্ৰলত সকলো থাকিব UGCৰ দৰে যি অনুষ্ঠান আছিলে সেই অনুষ্ঠানো আৰু এতিয়া নাথাকে ইয়াৰ পাছত আৰু এটা কথা আছিলে যে নিউ এডুকেশ্যন পলিচিত কি হ'ব MPhil ডিগ্ৰী আৰু নাথাকে সেইটো উঠাই দিয়া হৈছে নেক্সট যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰ BA কোৰ্চ কৰিব তেওঁলোকে MA এবছৰ কৰিয়ে কি কৰিব পাৰিব সাৰ্টিফিকেট ল'ব পাৰিব গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আছিলে যে এতিয়া আমাৰ GDP কি হৈছে 3.something% এটা শতাংশ এটা কি হয় এডুকেশ্যনত বা শিক্ষা খণ্ডত খৰচ কৰা হয় কিন্তু এবাৰ চৰকাৰে নিৰ্দিষ্ট কৰিছে যে 6% কি কৰিব GDPৰ 6% কি হ'ব এডুকেশ্যন বা শিক্ষা খণ্ডত ইতিমধ্যে তেওঁলোকে ইনভেষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছে বা এটো এটা এইম লৈছে মানে লক্ষ্য নিৰ্ধাৰণ কৰিছে গতিকে আৰু এটা আছিলে যে আমাৰ যেটো মিনিষ্ট্ৰি অফ হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট আছিলে আমাৰ উচ্চ শিক্ষাৰ যেটো পৰিচালনা কৰাৰ সংগঠন এটা হেতু কি কৰা হ'ব মিনিষ্ট্ৰি অফ এডুকেশ্যনলৈ তাক আকৌ নতুনকৈ নামাঙ্কিত কৰা হৈছে গতিকে এইখিনি হ'ল নিউ এডুকেশ্যন পলিচিৰ থুৰতে কোৱা গুৰুত্বপূৰ্ণ দিশ আমি থাওকতে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ সকলোৰে বাবে হোৱাকৈ যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব আৰু যদি কিবা ভুল ৰৈ গৈছে কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ